সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে যিসকল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ যি ৰুটিন আছিলে আৰু একাডেমিক কেলেণ্ডাৰ মতে দিয়া আছিলে সেইটোত অলপ সংশোধনী কৰা হৈছে আৰু সেই সম্পৰ্কে এটা বিশেষ নোটিছ ওলাইছে HCRTৰ ফালৰ পৰা। তো তাতে কি লিখা আছে আৰু কি কি ক্লাছ কৰাব লাগিব আপোনালোকে সবিশেষ ভিডিঅ'টো চালে গম পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো আহিছিলে HCRTৰ ফালৰ পৰা এটা নোটিছ আৰু এইটো পঠাইছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম তেখেতলৈ। এইটো বিশেষকৈ যিসকলে বৰ্তমান টিচিং এট ৰাইট লেভেল TARL প্ৰগ্ৰেমৰ ট্ৰেইনিং লৈ আছে তো সেইটো যাতে বিদ্যালয়ত কাৰ্যকৰী কৰে সেইকাৰণে এই লেটাৰখন পঠাইছিলে আৰু ইয়াত লিখা আছে চাওক যে আগত যি একাডেমিক কেলেণ্ডাৰ মতে ৰুটিন দিয়া হৈছিলে সেইটোত অলপ মডিফাই কৰা হৈছে। ডেইলি ৰুটিনখন ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ শিক্ষাদান কৰিব লাগিব HCRTৰ ফালৰ পৰা সেই ৰুটিনখন বনাই দিছে আৰু সেইমতে যাতে তেওঁলোকে ফ'ল' কৰি পেলাই বিদ্যালয়ত পাঠদান দিয়ে। যিহেতু বৰ্তমান যিটো ট্ৰেইনিং লৈ আছে টিচিং এট ৰাইট লেভেল সেইটো বিদ্যালয়ত কাৰ্যকৰী কৰিব লাগিব আৰু সেইকাৰণে এই লেটাৰখন পঠাইছে। এট দ্য ৰাইট লেভেল ইয়াৰ যিটো গাইডলাইনছ এইটো চাই ল'ব যে ইয়াতে লিখিছে যে ASER বা এনুৱেল ষ্টেটাছ অফ এডুকেশ্যন ৰিপৰ্ট আৰু পাৰাক এই দুয়োটাই বিভিন্ন শিক্ষা ক্ষেত্ৰৰ বিভিন্ন হেৰিত ছাৰ্ভে কৰি পেলাই পাইছে বা অনুসন্ধান কৰি পেলাই পাইছে যে বিশেষকৈ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাংখ্যিক আৰু সাক্ষৰতা এই দুয়োটাৰ ক্ষেত্ৰত কিছুমান গেপ দেখা পাইছে আৰু সেইখিনি ফিল আপ কৰিবৰ কাৰণে এই টিচিং এট দ্য ৰাইট লেভেল এইটো সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আৰু প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যন এই দুয়োটা মিলি পেলাই এই ক্ষেত্ৰত এই পদক্ষেপ লৈছে যে শিক্ষাগুৰুসকলক টিচিং এট দ্য ৰাইট লেভেল ইয়াৰ ওপৰত ট্ৰেইনিং দি এইটো এই গেপটো কেনেকৈ পূৰণ কৰিব পৰা যায় সেই উদ্দেশ্যেই এই টিচিং এট দ্য ৰাইট লেভেল এই পদক্ষেপটো লোৱা হৈছে। তো ইয়াৰ উদ্দেশ্য হ'ল যে আনন্দদায়ক হাঁহি ফূৰ্তিৰ মাজেৰে শিকাৰ অভিজ্ঞতা আৰু কিছুমান বিশেষ কাৰ্যকলাপ বা ক্ৰিয়াকলাপ বা এক্টিভিটি প্লেন কৰা আৰু তাৰ জৰিয়তে শিকোৱা আৰু তাৰ কাৰণে 2025-26 বৰ্ষৰ যি একাডেমিক কেলেণ্ডাৰ আছে তাতো কিছু সংশোধনী কৰা হৈছে। তো এই TARL বা টিচিং এট দ্য ৰাইট লেভেল এইটোৰ জৰিয়তে কেনেকৈ একাডেমিক কেলেণ্ডাৰ সংশোধন কৰি পেলাই নতুন ৰুটিন এখন প্ৰস্তুত কৰিছে সেইটো আপোনালোকে ভালকৈ চাই লওক আৰু এইটো কেনেকৈ কাৰ্যকৰী কৰিব বিদ্যালয়ত ট্ৰেইনিং লোৱাৰ পিছত যিসকলে ট্ৰেইনিং লৈছে বা লোৱা নাই সকলোৱে আচলতে এইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল'ব লাগিব। তো সেইটো চাওক ৰুটিনটো কেনেকৈ চাব পাৰিছে যে 9টা বজাৰ পৰা 3:25লৈকে ৰুটিনখনত দিয়া আছে ক্লাছ 3, 4, 5ৰ। প্ৰথমতেতো 9টাৰ পৰা 9:15লৈকে মৰ্ণিং এছেম্বলি, তাৰপিছত ধৰক ক্লাছ 3ৰ লেংগুৱেজ 1 ইংলিছ মেথামেটিক্স এনভাইৰনমেণ্টেল ষ্টাডিজ ছাপ্লিমেণ্টেৰী ৰিডিং ছাপ্লিমেণ্টেৰী টিচিং TARL অৰ্থাৎ টিচিং এট ৰাইট লেভেল তাতে আপোনালোকক যি প্ৰশিক্ষণ দিয়াইছে সেইটো ছাপ্লিমেণ্টেৰী ৰিডিং আপোনালোকে পঢ়াব লাগিব। তাৰপিছত ৰিডিং ক্লাছ দিছে 1:25ৰ পৰা 2:05লৈকে। তাৰপিছত 2:05ৰ পৰা 3:25লৈকে এইটো লিখিছে ৰুটিনখনত যে উইলিং ষ্টুডেণ্টছ ফ্ৰম ক্লাছ টু 5 উইল বি এবল টু প্ৰেক্টিছ co-scholastic subjects in this time period. Rest of the students will leave school at 2:05 p.m. Teacher will monitor the practice of the students and evaluate their progress and will discuss about their holistic development with their parents guardians. অৰ্থাৎ যদি কোনোবা ছাত্ৰ ছাত্ৰীসকলে এইটো সময়ত কিছুমান co-scholastic activity কৰাব আৰু যিসকল ছাত্ৰ ছাত্ৰী নিজে নিজে থাকে তেওঁলোকক কৰাব আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে মনিটৰ কৰিব আৰু যদি কোনোবা ছাত্ৰ নাথাকে তেতিয়াহ'লে তাক ঘৰত যাব দিব আৰু এনেকৈ কৰাৰ পিছত যি ডেভেলপমেণ্ট হয় উন্নতি হয় ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত সেইখিনি যিসকল অভিভাৱক আছে তেওঁলোকৰ লগত আলোচনা কৰিব ছাত্ৰ ছাত্ৰী। ঠিক তেনেকৈ 4, 5 এইকেইটা আৰু সোমবাৰে এইটোৱে দিয়া আছে ৰুটিন। তাৰপিছত মংগলবাৰেও চাব পাৰিছে এনেকৈ দিয়া আছে। প্ৰথমটো 12:10লৈকে আগৰ মতেই ক্লাছ কৰিব। তাৰপিছত আছে ছাপ্লিমেণ্টেৰী ৰিডিং যিটো আপোনালোকক এই ট্ৰেইনিঙত শিকাইছে সেইমতে আপোনালোকে পঢ়াব লাগিব ছাত্ৰ ছাত্ৰীসকলক বা ৰিডিং ক্লাছো দিয়া হৈছে। তাৰপিছত বুধবাৰে
এই টিচিং এট ৰাইট লেভেল এই পিৰিয়ডটো দিয়া আছে আপোনালোকৰ একেবাৰে লাষ্টত 2:05 পৰা 3:25 লৈকে তাৰপিছত বৃহস্পতিবাৰে এনেকুৱা দিয়া আছে লাষ্টৰ ফালে তাৰপিছত শুক্ৰবাৰেও দিয়া আছে আৰু শনিবাৰে দিছে আপোনাৰ এটা টিচিং এট দ্য ৰাইট লেভেল টিল 1 PM 1 বজালৈকে কৰিব লাগিব ডিউৰিং দ্য সেশন দেয়াৰ উইল বি ৰোল প্লেস এণ্ড এক্টিভিটিজ অন দ্য লাইফ স্কিলছ এণ্ড ভেলুজ বেছড অন দ্য কনচাৰ্ন ষ্টৰী অৰ্থাৎ সেই শনিবাৰৰ যিটো এক্টিভিটি থাকিব তাতে আপোনালোকে ৰোল প্লে বা অন্যান্য এক্টিভিটি কৰিব পাৰিব যিবিলাক ছাত্ৰ ছাত্ৰীৰ জীৱনত মানে দক্ষতা বঢ়ায় এনেকুৱা ধৰণৰ কিছুমান activity কৰাব লাগিব তাৰ পিছত ৰিডিং ক্লাছ এটো দিয়া আছে সব ডিউৰিং ৰিডিং ক্লাছ ফ্ৰম ক্লাছ 1 to 5 টিচাৰ উইল ইনভলভ দ্য ষ্টুডেন্টস ইন লাউড ৰিডিং এণ্ড গ্ৰুপ ৰিডিং অন ইংলিছ লেংগুৱেজ টু এণ্ড এনভাইৰনমেণ্টেল ষ্টাডিজ এলং উইথ দ্য লাইব্ৰেৰী বুক মেকৈ যিটো ইংলিছ আছে বা ইংৰাজী বিষয় আছে এটো যাতে ছাত্ৰ ছাত্ৰীসকলে মানে ডাঙৰকৈ পঢ়ে আৰু দল বান্ধি পঢ়ে তাৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে শিক্ষক শিক্ষয়িত্ৰীসকলক আৰু লাইব্ৰেৰী ক্লাছ ইন দিস পিৰিয়ড টিচাৰ ইন চাৰ্জ উইল প্ৰভাইড দ্য ষ্টুডেন্টস ডিভাইন এক্সট্ৰা ৰিডিং মেটেৰিয়েলছ ক্লাছ ওয়াইজ এণ্ড সাবজেক্ট ওয়াইজ টিচাৰ উইল এভালুৱেট দ্য ষ্টুডেন্টস অন দ্য বেচিছ অফ দেয়াৰ ৰিডিং ফ্ৰম টাইম টু টাইম অৰ্থাৎ লাইব্ৰেৰীৰ যিটো ক্লাছ এই ৰুটিনখনত দি আছে সেই সময়ত শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীক বেলেগ বেলেগ কিতাপ দিব পাৰে আৰু হেতু পঢ়াৰ ক্ষেত্ৰত উৎসাহিত কৰিব সাপ্লিমেন্টাৰী ৰিডিং ৰিগাৰ্ডিং দ্য ক্লাছ দ্য টিচাৰ ক্যান ভেৰি দ্য নাম্বাৰ অফ পিৰিয়ডছ এজ পাৰ দেয়াৰ ৰিকুৱাৰমেণ্ট অৰ্থাৎ সাপ্লিমেন্টাৰী টিচিং যে আছে হেতু শিক্ষাগুৰুসকলে নিজৰ ইচ্ছামতে সেই পিৰিয়ডবিলাক মানে অগা পিছা কৰিব পাৰিব তো এটো আসলে নতুন যি ৰুটিন প্ৰাথমিক বিদ্যালয়সমূহত দিয়া হৈছে নতুনকৈ মডিফাই কৰা হৈছে সংশোধন কৰা হৈছে হেতুৰ এটা সময় আবা তো ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব থ্যাংক ইউ